ধন্যবাদ। ৰৌতাত বিধায়ক চৰণ বড়োৰ আধাৰশিলা স্থাপন প্ৰায় 3 কোটি টকীয়া আঁচনিৰ পকী দলঙৰ আধাৰশিলা স্থাপন ইকৰাবাৰীৰ তালতলা আৰু ফাকিদিয়াৰ পৰা দৈকলা সংযোগী জৰাজীৰ্ণ দলং দুখনে জলাকলা হৈ আহিছিল স্থানীয় ৰাইজক উক্ত দলং দুখন নিৰ্মাণৰ বাবে মাজবাটৰ বিধায়ক চৰণ বড়োৱে বাৰম্বাৰ অনুৰোধ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনদৰদী নেতা চৰণ বড়োৰ অনুৰোধ ৰক্ষা কৰি উক্ত দলং দুখন পকীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে অনুমোদন বিধায়ক চৰণ বড়োৱে সংখ্যালঘু অঞ্চলত বিধায়ক পুঁজিৰে যথেষ্ট কাম কৰিছে ভৱিষ্যতে সংখ্যালঘু অঞ্চলৰ ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰিছে দলং পকীকৰণৰ আধাৰশিলা স্থাপনত হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলৰ মাজবাটৰ বিধায়ক চৰণ বড়োক ধন্যবাদ জনাইছে অঞ্চলবাসীয়ে আজি খুব ভাল লাগিল শান্তি এটা অনুভৱ কৰিছোঁ কিয়নো যেহেতু এই অঞ্চলৰ কাম কৰি আছিলোঁ সদায় ৰাইজৰ দাবী এইটোৱেই আছিলে যে তালতলিত দলং এখন বনাব লাগে মৰাধনচিৰ ওপৰত তো যুঁজি আজি যেহেতু বাস্তৱ ৰূপত আহিবৰ কাৰণে আমি সক্ষম হ'লোঁ তাৰ কাৰণে খুবেই ভাল লাগিল আৰু এই ভাল লগা মুহূৰ্তত যেহেতু সকলো শ্ৰদ্ধা ৰাইজখিনি ওলাই আহিছে তাৰ কাৰণে আৰু বেছি ভাল লাগিল তো আশা ৰাখিম এই দলংখন অতি সোনকালে হ'ব আৰু ৰাইজৰ যিখিনি অভাৱ বা ৰাইজৰ যিখিনি দুখ কষ্ট এইখিনি অতি সোনকালে দূৰ হ'ব বুলি মই আশা ৰাখিছোঁ আজি সঁচাকৈ মানে আমাৰ কাৰণে ভাল দিনে ক'ব লাগিব অকল তালতলিৰ দলং এইটোৱেই নহয় মই একেৰাহে আজি 4খন দলং পকী দলং মই আধাৰশিলা স্থাপন কৰিম ইয়াৰ পিছত আমি যাম ফাকিদিয়া টু দৈকলা ৰড ইয়াতেও আমাৰ এটা ডাঙৰ পকী দলং আমি আধাৰশিলা স্থাপন কৰিম আৰু তাৰ পিছত আকৌ আমি যাম বেঙেনাবাৰীত আকৌ এটা দীঘলীয়া দলং এটা পকী ৰাস্তা আমি আধাৰশিলা স্থাপন কৰিম আৰু চতুৰ্থ আকৌ আমি টেকলিবিল পলাশ বস্তি ইয়াতেও আমি আজি এটা পকী দলং আধাৰশিলা স্থাপন কৰিম তো এই হিচাপে মাজবাট সমষ্টি হিচাপে বা মাজবাট বাকী ৰাইজৰ কাৰণে আজি খুবেই ভাল দিন কিয়নো দলংটো ৰাইজে বনাই ল'ব নোৱাৰে ৰাস্তা হ'লেতো কিবাকে চলি যায় চেন গ্ৰেভেল দি হ'লে চলিব পাৰে কিন্তু দলংটোতো তেনেকৈ বনাব নোৱাৰে খুব টকাৰ প্ৰয়োজন তো হিচাপে এই 4খন দলং খুবেই ইম্পৰ্টেণ্ট আছিলে তো এইটো আজি যেহেতু আমি আধাৰশিলা স্থাপন কৰিব পাৰিলোঁ মই আশা ৰাখিছোঁ বহুত সোনকালে যিজন কণ্ট্ৰেক্টৰে পাইছে এইটো কৰি পিনি ৰাইজক মানে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে এৰি দিব এইখিনি মই আশা ৰাখিছোঁ ৰাস্তাৰ সমস্যাটো আজি কৈছোঁৱেই মই একৰাবাৰী এই 3-4 বছৰত যথেষ্ট পৰিৱৰ্তন হৈছে একৰাবাৰী অঞ্চল আগত আমাৰ কিছু ৰাস্তা মানে বেয়া অৱস্থা আছিলে কিন্তু মই সদায় ৰাইজক এটাই কথা কৈ আহিছিলোঁ মোৰ পৰিকল্পনা আছে আপোনালোকে দেখা পাব এটা ভাল কাম হ'বৰ কাৰণে সময়ৰ প্ৰয়োজন হয় আপোনালোকে যেতিয়া সময় আহিব তেতিয়া নিজে বুজি পাব বুলি কৈছিল তো হিচাপে একৰাবাৰীৰ বহুতো ৰাস্তা মই ইতিমধ্যে কৰিলোঁ আপোনালোকে জানে একৰাবাৰীৰ পৰা আমাৰ NH 15 যোৱা হেৰি পানীখাইটি হয় আৰু পানীখাইটিৰ পৰা আমিনপাৰা চিধাখোৱাৰ পৰা ৰৌতা মডেল হস্পিটেল যোৱা আকৌ নেশ্যনেল হাইৱেৰ পৰা এইফালে আমিনপাৰা মাদ্ৰাছালৈকে অহা এইবিলাক ৰাস্তাটো কৰিছোঁৱেই তাৰ বাদেও আকৌ ৰাস্তা আমাৰ কৰিব লগা আছে এইখিনি ৰাস্তা আমি প্লেনিঙত লৈছোঁ আমিনপাৰাৰ গাঁৱৰ মাজত আৰু কিছুমান ৰাস্তা বনাবলগীয়া আছে আজি আৰু আকৌ ইয়াৰ লোকেল ৰাইজে কৈছে যে একৰাবাৰীৰ পৰা ইক্ৰামুল চকলৈকে বনাব লাগে এইটো খুব ইম্পৰ্টেণ্ট ৰাইজৰ দাবীটো এইটো মানে কি বুলি ক'ব এইটো এটা মানে কি দাবী কয় এইটো জেনুইন দাবী হয় বিপুল দাবী এইখিনিকো মই মনত ৰাখিম আৰু কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু অতি সোনকালে আমি ভাল খবৰ দিম এইটো ভাল খবৰ হ'ল আমাৰ যি মেইন ৰড ঝাৰগাঁৱৰ পৰা একৰাবাৰী হৈ ওদালগুৰি যোৱা এই ৰডটো মই সম্পূৰ্ণ কৰিব নোৱাৰিম কিন্তু মোৰ মাজবাট সমষ্টিৰ যিখিনি নতুন সমষ্টি 47 মাজবাট যিটো কৈছে একৰাবাৰীটোৱেই লাষ্ট তাৰ কাৰণে NH 15 ঝাৰগাঁৱৰ পৰা একৰাবাৰী চক পাৰ হোৱাকৈ এতিয়া 5.5 মানে এটা বহল ৰাস্তা উন্নত পদৰ যোগেদি আমি এইটো বনাম আৰু একৰাবাৰী চকত ড্ৰেইনৰ ব্যৱস্থা কৰিম ইক্ৰামুল চকত ড্ৰেইনৰ ব্যৱস্থা কৰিম এইখিনি কামো বোধহয় 1-2 সপ্তাহৰ ভিতৰত আমি আধাৰশিলা স্থাপন কৰিব পাৰিম ওদালগুৰিৰ পৰা সমৰ আলী ৰিপৰ্ট খবৰ